অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি MMUৰ অধীনত আত্মসহায়ক গোটৰ SHG সদস্যসকলক 10,000 টকাকৈ অনুদানৰ চেক বিতৰণ কাৰ্যসূচী। কামৰূপৰ দদৰাৰ ভৃগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে বিজেপি নেতা প্ৰকাশ দাসে। মুখ্যমন্ত্ৰীৰ হৈ হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন কাৰণত ৰৈ যোৱা 250 গৰাকী হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰী শক্তিৰ সবলীকৰণৰ বাবে এই ধনৰাশি প্ৰদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে বিজেপি নেতা প্ৰকাশ দাসে। অসমৰ অতি জনপ্ৰিয় অতি দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ যথেষ্ট শক্তিশালী পদক্ষেপ লৈছে। আজি হাজো শুৱালকুছি সমষ্টিৰ কিছু মহিলা উদ্যমিতা এই আঁচনিৰ অন্তৰ্ভুক্ত মহিলাই চেক পাবলৈ বাকী আছিলে। সেইখিনি মহিলা আজি ইয়াত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হৈ আমি আজি দদৰা ভৃগুখন প্ৰেক্ষাগৃহত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছোঁ আৰু লগতে সখীসমূহৰ জীৱিকা সখী, কৃষি সখী, বেংক সখী, পশু সখীকে ধৰি সখীসমূহক ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে স্কুটি প্ৰদান কৰিছিলে আৰু সেই সখীসমূহকো আজি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু হাজো শুৱালকুছি সমষ্টিৰ প্ৰায় 300ৰ ওচৰা-ওচৰি মহিলাক আজি এই আঁচনিৰে ধন প্ৰদান কৰা হ'ল আৰু প্ৰত্যেকগৰাকী মহিলাই এই আঁচনিৰ ধন পাই উৎফুল্লিত হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ সবল চিন্তা, সবল এক নেতৃত্বত অসমখনক এটা উন্নত ৰাজ্য কৰাৰ যি সপোন তাৰ আজি সুন্দৰ বাস্তৱ প্ৰতিফলন হৈছে আৰু প্ৰতিগৰাকী মহিলাক আজিৰ এই কাৰ্যসূচীত আহি এই নিজৰ যি ধনৰাশি পাইছে এই ধনৰাশিৰ জৰিয়তে ভৱিষ্যত দিনত আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত উপকৃত হ'ব। প্ৰতিগৰাকী মহিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। উদ্যমিতা মহিলা উদ্যমিতা আঁচনিৰ চেগৰ পৰা বঞ্চিত হৈছিল, 10,000 টকাৰ পৰা বঞ্চিত হৈছিল। আমাৰ যি ভৃগুখন প্ৰেক্ষাগৃহৰ মঞ্চত আমাৰ শুৱালকুছি ব্লকৰ BPM ছাৰ, হাজো ব্লকৰ BPM বাইদেউ আৰু আমাৰ যিখিনি ৰাজনৈতিকভাৱে জড়িত নেতা আছে ইয়াতে লগ হৈ আমাৰ সেই মহিলাখিনিক, দুখীয়া মহিলাখিনিক আকৌ চেক দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাইছে। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠানটোৰ উদ্দেশ্য। কিমানজনক 250 মানক দিয়া হৈছে, 250 মহিলাক দিয়া হৈছে। তাৰ উপৰিও আমাৰ যিসকল কেডাৰ্ছ এছাৰৰ লগত জড়িত হৈছে তেওঁলোককো স্কুটি পোৱা মহিলাখিনিক তেলৰ বাবে 500 টকা দি উপকৃত কৰিছে। হয় হয়, ৰৈ গৈছে। ৰৈ যোৱা মহিলাখিনিক 10,000 টকাৰ চেক দিছে আৰু আমাৰ যিখিনি কেডাৰ্ছে ইমান মানে উদ্যমিতা আঁচনিৰ কাৰণে কাম কৰি আছিল তেওঁলোককো 500 টকা তেলৰ বাবে দি উপকৃত কৰিছে। সেইবাবে আজি এই মঞ্চৰ জৰিয়তে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।